এয়া মই ভাজি আছোঁ গুটি আলু আৰু তিতা ভেকুৰী। সেইটো চিনি পাইছেনে? তিতা ভেকুৰী আৰু এয়া গুটি আলু এনেকৈ খাই খুব ভাল লাগে। অলপ টাইটকৈ ভাজিব লাগিব, হোৱা নাই আৰু অলপ ফ্ৰাই কৰিলেহে হ'ব। বাহিৰত পূৰা বৰষুণ আৰু আমি যিহেতু ভতুৱা ৰাতিপুৱাই ভাত খাওঁ আৰু সেইকাৰণে বনাই লৈছোঁ। আজি অলপ চিম্পুলকৈ বনাইছোঁ কাৰণ বিয়া খাবলৈও যাম, ঘৰত অকণমান ভাত খাই যাম। আৰু এয়া তিতা ভেকুৰী গুটি আলু। তিতা ভেকুৰীটো এনেকৈ ফ্ৰাই কৰিও ভাল লাগে, আলুৰ লগত পিটিকা কৰিও ভাল লাগে আৰু ইয়াত শুকান মাছ দি বনায়ো খাই ভাল লাগে। ইয়াৰ ডাঙৰ জাতটো শুকান মাছৰ লগত খুব ভাল লাগে।